নমস্কাৰ। অসমৰ ইতিহাসৰ 23 নম্বৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে কোনগৰাকী আহোম ৰজাই প্ৰথমে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চুকাফা, বি দিয়া আছে চুডাংফা, চি দিয়া আছে চুচেংফা আৰু ডি দিয়া আছে চুহুংমুং। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চুহুংমুং। কোনগৰাকী আহোম ৰজাই পচা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে প্ৰমত্ত সিংহ, বি দিয়া আছে প্ৰতাপ সিংহ, চি দিয়া আছে জয়ধ্বজ সিংহ আৰু ডি দিয়া আছে গদাধৰ সিংহ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰতাপ সিংহ। ঘিলাধাৰী ঘাটৰ সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1663 চনত, বি দিয়া আছে 1669 চনত, চি দিয়া আছে 1673 চনত আৰু ডি দিয়া আছে 1678 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1663 চনত। গৌৰৱময় শৰাইঘাটৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1661 চনত, বি দিয়া আছে 1671 চনত, চি দিয়া আছে 1682 আৰু ডি দিয়া আছে 1693 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1671 চনত। তলত উল্লেখ কৰা কোনগৰাকীয়ে গদাধৰ সিংহৰ পত্নী জয়মতীক অত্যাচাৰ কৰি হত্যা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চুচেংফা, বি দিয়া আছে চুলিকফা, চি দিয়া আছে চুহুংমুং আৰু ডি দিয়া আছে চুডাংফা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুলিকফা। কোনগৰাকী আহোম ৰজাৰ ৰাজত্বকালত ধুদৰ আলি নিৰ্মাণ কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গদাধৰ সিংহ, বি দিয়া আছে পুৰন্দৰ সিংহ, চি দিয়া আছে চক্ৰধ্বজ সিংহ আৰু ডি দিয়া আছে জয়ধ্বজ সিংহ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গদাধৰ সিংহ। কবিৰাজ চক্ৰৱৰ্তী কোনগৰাকী আহোম ৰজাৰ ৰাজকবি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে প্ৰমত্ত সিংহ, বি দিয়া আছে প্ৰতাপ সিংহ, চি দিয়া আছে ৰুদ্ৰসিংহ আৰু ডি দিয়া আছে শিৱসিংহ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰুদ্ৰসিংহ। কোনগৰাকী আহোম ৰজাই মণিপুৰী ৰাজকুমাৰীক বিয়া কৰাইছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চন্দ্ৰকান্ত সিংহ, বি দিয়া আছে ৰাজেশ্বৰ সিংহ, চি দিয়া আছে জয়ধ্বজ সিংহ আৰু ডি দিয়া আছে চক্ৰধ্বজ সিংহ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজেশ্বৰ সিংহ। কোনগৰাকী আহোম ৰজা বামুণী কোঁৱৰ নামেৰে জনাজাত আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চুকাফা, বি দিয়া আছে চুচেংফা, চি দিয়া আছে চুডাংফা আৰু ডি দিয়া আছে চুহুংমুং। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুডাংফা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত মৃত্যু হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1449 চনত, বি দিয়া আছে 1568 চনত, চি দিয়া আছে 1574 চনত আৰু ডি দিয়া আছে 1583 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1568 চনত। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে কোনগৰাকী আহোম ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চুকাফা, বি দিয়া আছে চুচেংফা, চি দিয়া আছে চুডাংফা আৰু ডি দিয়া আছে চুহুংমুং। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।